যেগুলো মানুষের তার দায়িত্ব আমরা নিছি আমার সব ভাঙি দিছে আজি আমি পানী গাঁৱত এটা ধ্বংস হলে না সব পুখুৰী পানী এনে খাবলগীয়া হৈছে আমাৰ পানী লাগে সবাই ঘৰে পানী পাইব খাওয়াটো আমি যোগাৰ কৰি দিম আৰু ত্ৰিপাল আমি আহোঁতে পুলিচ আমাক বাধা দিছে কালি কিন্তু বাকি দলবিলাক আহিছে তেহঁতক বাধা দিয়া নাই এই দুখীয়া মানুহসকলক এইটো পানী দিবলৈ এইটো খোৱা বস্তু দিবৰ কাৰণে আজি অসুবিধা কৰিছে মানুহসকল আজি কোৰ্টৰ ৰায় মানা নাই চৰকাৰখনে গতিকে আজিতো আপোনাৰ উভতবোৰে নাচিছে ঠিকে আছে মুখ্যমন্ত্ৰীটো কৈ দিব যে মইতো যিখিনি নিয়ম কানুন মানি পেলাই কৰিব দিয়া কৈছিলো কিন্তু যিসকল বিষয়াই সেই হাইকোৰ্টৰ বাধা থকা সত্ত্বেও ষ্টে অৰ্ডাৰ থকা সত্ত্বেও হাইকোৰ্টে এটা আপোনাৰ নিয়ম মানি দিয়া পিছতো সেইখিনি যদি নটিচ নিদিয়াকৈ আপোনাৰ যিখিনি কৰিছে সেইখিনি আজি অৰাজকতা হৈছে এই মানুহখিনি আদালতৰ ওচৰত যাব আজি নহ'লেও কালি আপোনাৰ বিচাৰ পাব এই বিচাৰত আমি আইনৰ সকলো ধৰণৰ সহায় কৰিবৰ কাৰণে আমি প্ৰস্তুত আৰু এই লোকসকলক যদি যিসকল ভূমিহীন সেইসকলক সংস্থাপনৰ দায়িত্ব আমি ল'ব লাগিব সেইটো আমি ল'ম সংস্থাপন আমি দিব লাগিব তেওঁলোকক ঘৰ দিব লাগিব ক'ত থাকিব মানুহখিনি ক'ত থাকিব মানুহখিনি পেটৰ ভোকত কলমলাই আছে সেইকাৰণে আমি ইয়াত আহিছোঁ মোক আজি আহিবলৈ দিয়া নাই আঠবাটতে মোক কৈছে ইয়াৰ পৰা যাবগৈ লাগে আৰে মই ইয়াত মানুহ আকৌ বিভিন্ন ক্ষেত্ৰত আপোনাৰ যিসকলে এই তেওঁৰ কথা মতে চলা বিধা কৰে সেইসকলে আকৌ আপোনাৰ যেন আমিহে গভৰ্ণমেণ্ট আমি গভৰ্ণমেণ্ট নহয় গভৰ্ণমেণ্ট আজি বেলেগ গভৰ্ণমেণ্টেহে ভাঙিছে সেই গভৰ্ণমেণ্টে ভাঙা মানুহখিনিক তেওঁলোকৰ পক্ষ লৈছে কোনে কোনে লৈছে কি নাই আজি মই এইখিনি কথা ক'ব খোজা নাই সেইকাৰণে মই কৈছোঁ যে এই দুখীয়া মানুহসকলৰ অকণমান কান্দোনটো যি হওক নহওক মানুহ আমিতো দানৱ নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অকণমান আপুনি চাওক মানুহখিনিৰ কি অৱস্থা হৈছে নিথৰুৱা হৈছে এনেকৈ নাখাই নবৈ মৰিব সেইকাৰণে আমি কৈছোঁ যে অলপ পানী দিবলৈ আমাক দিয়ক আমি অকণমান আপোনাৰ অন্ন দিবলৈ দিয়ক খাবৰ কাৰণে আমাক অলপ সুবিধা দিয়ক বাকী কথাখিনি গোটেই অঞ্চলটো চোৱাৰ পিছত আপোনালোকৰ গোটেই কাগজ পত্ৰৰ সৈতে আমি মানুহখিনি নিশ্চয়কৈ আমি ন্যায় কাৰণে আমি চেষ্টা কৰিম আৰু আমাৰ চৰকাৰ আহিলে মই কথা দিছোঁ যে যিসকল প্ৰকৃত ভূমিহীন অকল ইয়াতে নহয় আজি কাৰ্বি আংলঙত গৈছোঁ তাতো হাহাকাৰ 40,000 ট্ৰাইবেল মানুহৰ আপোনাৰ ভূমি লৈ গৈছে গতিকে এই মানুহখিনিক সংস্থাপন দিয়া চৰকাৰৰ প্ৰাৰম্ভিক দায়িত্ব সেইখিনি আমি দায়িত্ব লৈছোঁ আমি ভূমিহীন লোকসকলক মাটি আৰু ঘৰ বনাই দিয়াৰ লগতে সংস্থাপন দিয়াৰ কথাও আমাৰ দায়িত্ব ভূমিহীন মানুহখিনিক তেওঁলোকে একেবাৰে মাতি দিছে বজাৰৰ গাত তাতে মানুহে যাবলৈ আপত্তি কৰিছে মানে প্ৰথমে তেওঁলোকে যিটো উচ্ছেদ কৰিছে সেইটো বৈধ নে অবৈধ আমি তাত কোৰ্টৰ অৰ্ডাৰ আছিল নেকি যে আপোনালোকে নটিচ দিয়ক নটিচ দিছে না নাই গতিকে যিসকলক নটিচ দিয়া নাই যিসকলে এই অবৈধভাৱে এই আপোনাৰ উচ্ছেদ কৰিছে তেওঁলোকৰ বিৰুদ্ধে এই লোকসকলে আইনী সাহায্য ল'ব আজিতো নিয়মমতে যদি আইনী সাহায্য ল'বৰ কাৰণে তেওঁলোকৰ পইচা নাথাকে চৰকাৰে পইচা দিব লাগে আমি সহায় কৰিম নটিচ নিদিয়াকৈ এনেকুৱা কৰিছে চৰকাৰৰ এক্সিষ্টিং আপোনাৰ কালিও কৈছে যে নীতি নিয়ম নামানি তেওঁলোকক নটিচ দি যি নিয়ম আছে তেনেকৈ কৰক আজি আপোনাৰ সংস্থাপন দিছে ইয়াত আপোনাৰ সেইখিনি ষ্টে অৰ্ডাৰ দিছে যিসকলৰ ঘৰ ভাঙিছে যিসকলৰ আপোনাৰ চৰকাৰে আপোনাৰ ইয়াত এই পাট্টা দিছে যিসকলক আপোনাৰ চৰকাৰে ইয়াত মাটি দিছে সেই লোকসকলকো ভাঙিছে যিয়ে কালি ষ্টে অৰ্ডাৰ দিছে গতিকে আইনক মানি যিসকলে হাতত লৈছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে আমি এইসকলক সহায় কৰিম বৰ্ণনা কৰিব নোৱাৰা এটা দৃশ্য গৰীব দুখীয়া লোকসকলক কেনেকৈ নিথৰুৱা কৰিছে সৰু সৰু বাচ্চাবিলাকক কেনেকুৱা নিথৰুৱা কৰিছে ইয়াত আহিলে আপোনালোকে গম পাব আজি মই ইয়াত আহিছোঁ যেন একেবাৰে যুদ্ধ চলি আছে পুলিচ বাহিনীয়ে মোক আহিব দিয়া নাই ইয়াৰ ভিতৰলৈ মোক আহিব দিয়া নাই মানুহখিনিক দেখা কৰিবলৈ মোক দিয়া নাই এনেকুৱা এটা কৰিছে যে টেটু চাপি গোটেই মানুহখিনিক মাৰি পেলাব মানুহখিনিৰ অৱস্থা চাওকচোন কি হাহাকাৰ লাগিছে আজি আপোনালোকে পানী এটোপা দিয়া নাই আমি এতিয়া পানী আনিব খুজিছোঁ পানী আনিব খুজিছোঁ পানীখিনি আপোনাক আনিবলৈ বাধা দিছে গতিকে এই কথা বতৰাবিলাক অতি বেয়া হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া অকণমান আপুনি এই কথাবিলাক আপোনালোকে চাওক আজি ইয়াত যুগ ধৰি মানুহসকল আছে এই লোকসকলৰ আপোনাৰ ইয়াত যিসকল পট্টা মাটি আছে সেইসকলৰ সুকীয়া কালি হাইকোৰ্টে আপোনাৰ ৰায় দিছে ইয়াত যে যিসকলক পট্টা দিছে সেই পট্টাৰ মানুহসকলক কোনো ধৰণৰ আপোনাৰ উচ্ছেদ নকৰিব প্ৰপাৰ আপোনাৰ যিটো চিষ্টেম সেই চিষ্টেম বাদ দি হাইকোৰ্টৰ অৰ্ডাৰ মানা নাই কৈছে যে নটিচ দিব লাগে নটিচ দি 15 দিনৰ ভিতৰত নটিচ যাতে তেওঁলোকে কোৱাৰ পিছত এটা নিয়মত আপোনালোকৰ উচ্ছেদ হ'ব কোনো নিয়ম কানুন মানা নাই আৰু সেইকাৰণে ইয়াৰ মানুহসকলেও আপোনাক মোক কৈছে যে যিসকলে নিয়ম মানা নাই মুখ্যমন্ত্ৰীৰ কথাতে হওক বা যাৰ কথাতে হওক ইয়াৰ যিসকল বিষয়ে এনেদৰে কৈছে তেওঁলোকৰ ওপৰত কণ্টেম্প কেছ কৰাৰ কথা কৈছে আজি নহ'লেও কালিতো ব্যৱস্থা হ'বই
বিষয়াসকল এনেকৈ আপোনাৰ অমানৱীয়ভাৱে নিয়ম কানুন নামানি হাইকোৰ্টৰ অৰ্ডাৰ নামানা হৈছে। মই আজি আপোনালোকক গোটেইখিনি ঘূৰি আকৌ মই আপোনালোকক গোটেই কাগজ পত্ৰ দেখুৱাম কেনেকৈ হাইকোৰ্টে কৈছে যে আপোনালোকে বৈধভাৱে এই মানুহসকলক সংস্থাপন নকৰাকৈ আপোনালোকে ক'তো তেওঁলোকক নেকে দিব। যদি আপোনালোকক এই মাটিখিনি আদানীক দিবলৈ দৰকাৰ হৈছে তেতিয়াহ'লে এই দুখীয়া মানুহসকলক আপোনালোকে এইটো এটা প্ৰাথমিক দায়িত্ব চৰকাৰখনৰ। এতিয়া চৰকাৰে তো উপলুঙা কৰে, চৰকাৰখনে আপোনাৰ বিভিন্ন ধৰণেৰে আপোনাৰ এই মানুহখিনিক উপলুঙা কৰে। এইখিনি যেন মানুহে নহয়। কথা কি সেইটো কম, কিছুমান মানুহক উচতাই দিছে, কিছুমান মানুহে কথা ক'ব পাৰে, কিছুমান